Hello everyone, welcome to a classroom. আজি আমি পঢ়িম ক্লাস 8 or maths or বিষয় যত নেকি আমি অনুশীলনী 1.1 or বিষয় আলোচনা কৰিম। এই ভিডিওটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 11 ৰ লৈকে যিমানটা কোৱেশ্চন আছে আমি গোটেইখিনি আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। ফাৰ্ষ্টটো আহিছো, ফাৰ্ষ্ট কোৱেশ্চনটোত কৈছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰিব লাগে। তলত কিছুমান উক্তি দিয়া আছে, এইখিনি আমি সত্য নে অসত্য আমি চাব লাগে। প্ৰথমটো হ'ল পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে কৈছে। কিহৰ ক্ষেত্ৰত কৈছে? যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে কৈছে। হয়, পৰিমেয় সংখ্যাই কি হ'ব? যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে। সেইকাৰণে এইটো কি হ'ব? এটা সত্য উক্তি। যদিহে চাওঁ, আমি যদি দুটা উদাহৰণ লওঁ, এটা যদি 5 আৰু এটা যদি 4 লওঁ, তেতিয়া কি হ'ব? এইকেইটাক যদি আমি পূৰণ কৰোঁ 5 × 4, তেতিয়া কিমান হ'ব? 20। ঠিক তেনেকৈ সিহঁতক যদি ক্ৰমৰ মানে সিহঁতৰ স্থানৰ পৰিৱৰ্তন কৰিও কওঁ, যদি 4টো আগত লওঁ আৰু 5টো পিছত লওঁ, তেতিয়া কি হ'ব? 4 × 5 = 20 হ'ব। সেইটো কাৰণে কি হ'ব? পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলিব। ঠিক তেনেকৈ যোগৰ ক্ষেত্ৰতো একেই হ'ব। যদি 5 + 4 কৰোঁ, তেতিয়া কিমান পাম? 9। আকৌ যদি 4 + 5 কৰোঁ, তেতিয়া কিমান পাম? 9 পাম। সেইটো কাৰণে পৰিমেয় সংখ্যাবিলাকে কি হ'ব? যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলিব। দ্বিতীয়টো হৈছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। ইহঁত কৈছে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কি বিধি কৈছে? সহযোগ বিধি। কি হ'ব? এইটো এটা অসত্য উক্তি হ'ব। কি কাৰণে অসত্য উক্তি হ'ব? কাৰণ পৰিমেয় সংখ্যাবিলাকে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। তৃতীয়টোত কৈছে পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। এইটো কি হ'ব? এটা অসত্য উক্তি হ'ব। কি কাৰণে অসত্য হ'ব? কাৰণ পৰিমেয় সংখ্যাবিলাকে বিয়োগত আবদ্ধ বিধি মানি চলে। কেনেকৈ মানি চলে? যদিহে দুটা পৰিমেয় সংখ্যা লওঁ, এটা যেনিবা -4 আৰু এটা যেনিবা 2, এইকেইটা যদি মই -4 -4 -2 কৰোঁ, তেতিয়া কিমান পাম? ইয়াৰ বিয়োগফলটো কিমান পাম? -6 পাম। কাৰণ কি হয়, এতিয়া কি পালো আমি? এতিয়া কি দেখিলো? দুটা পৰিমেয় সংখ্যা যেতিয়া আমি বিয়োগ কৰিছো, তাৰ বিয়োগফলটো কি হয়? এটা পৰিমেয় সংখ্যাই হয়। সেইটো কাৰণে কি হয়? পৰিমেয় সংখ্যাবিলাকে বিয়োগত আবদ্ধ হয়, আবদ্ধ নোহোৱাকে নাথাকে। সেইটো কাৰণে এই উক্তিটো কি হ'ব? এটা অসত্য উক্তি। 4 নম্বৰটো কৈছে শূন্যৰ প্ৰতিক্ৰম নাই। হয়, শূন্যৰ কোনো ধৰণৰ প্ৰতিক্ৰম নাই। সেইটো কাৰণে কি হ'ব? ই এটা সত্য উক্তি। 0টো এটা পৰিমেয় সংখ্যা হয়। 0টো এটা পৰিমেয় সংখ্যা। ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। সেইটো কাৰণে 0টো এটা পৰিমেয় সংখ্যা। উক্তিটো সেইটো কাৰণে কি হ'ব? সত্য হ'ব। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 1 or 6 লৈ। ইয়াত কেইটামান পৰিমেয় সংখ্যা দিয়া আছে আৰু পৰিমেয় সংখ্যাকেইটা কি কৰিছে? পূৰণ কৰিছে। আৰু সোঁপক্ষ আৰু বাওঁপক্ষ দুটা পক্ষ দিছে, য'ত নেকি সমান চিন দিয়া হৈছে। সমান চিনটো এইটোৱে বুজাইছে যে বাওঁপক্ষ আৰু সোঁপক্ষটোৰ লগত সমান। আৰু এই সমান হয় নে নহয় এইটো আমি চাব লাগে। ইয়াত যদি চাওঁ, পৰিমেয় সংখ্যাকেইটা একেই হয়। এফালেও বাওঁফালেও 3/2 আছে, 3/2 আছে, সোঁফালেও 3/2 আছে, ইয়াতো 5/6 আছে, ইয়াতো 5/6 আছে, এফালেও 4/7 আছে, এফালেও 4/7 আছে। ইয়াত অকল কি কৰিছে? পৰিমেয় সংখ্যাকেইটাৰ স্থানৰ পৰিৱৰ্তন কৰিছে। 3/2টো ফাৰ্ষ্টত আছিলে বাওঁপক্ষত, কিন্তু সোঁপক্ষত 3/2টো লাষ্টলৈ লৈ গ'ল। ঠিক তেনেকৈ ইয়াত কি হয়? পৰিমেয় সংখ্যাকেইটাৰ কেৱল স্থানটোহে সলনি কৰা হৈছে। আৰু আমি জানো যে কি হয়? পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত কি হয়? বিনিময় বিধি মানি চলে। সেইটো কাৰণে ইয়াত যিহেতু পৰিমেয় সংখ্যাকেইটা একেই সমান আছে দুইটা চাইডে, আৰু সিহঁতৰ বিনিময় বিধিও মানি চলিব। সেইটো কাৰণে এই উক্তিটো কি হ'ব? সত্য হ'ব। কুৱেশ্যন নম্বৰ 1 or 7টো সুধিছে। ইয়াতো একেই দিয়া আছে, ইয়াতো পৰিমেয় সংখ্যা দিয়া আছে। এইকেইটা সোঁপক্ষ আৰু বাওঁপক্ষ সমান হয় নে নহয় আমি চাব লাগিব। 5/9টো কাৰ লগত পূৰণ হৈ আছে? 1/3 লগতো পূৰণ হৈ আছে, আৰু 7/3 লগতো পূৰণ হৈ আছে। ত 5/9টো পূৰণ হ'ব যেনিবা প্ৰথমতে 1/3 প্লাছ আছে প্লাছ, বা 5/9টো আকৌ পূৰণ হ'ব কিন্তু 7/3 লগত। এফালে যদি চাওঁ, 5/9 আছে, পূৰণ হৈ আছে 1/3 লগত, প্লাছ আছে 7/3। ইয়াত যদি চাওঁ, এতিয়া এফালেও 5/9 আছে, এফালেও 5/9 আছে, এফালেও 1/3টো পূৰণ হৈ আছে 5/9 লগত, এফালেও 1/3টো পূৰণ হৈ আছে 5/9 লগত। তাৰপিছত এফালেও আছে 7/3, এফালেও আছে 7/3, কিন্তু কি হ'ব? বাওঁপক্ষত 5/9 এক্সট্ৰা এটা পৰিমেয় সংখ্যা সোমাই আছে, যাৰ কাৰণে নেকি সোঁপক্ষ আৰু বাওঁপক্ষৰ মানটো কি হ'ব? একে নহয়। সেইটো কাৰণে এই উক্তিটো কি হ'ব? এটা অসত্য উক্তি। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 1 or 8 লৈ। ইয়াতো কেইটামান পৰিমেয় সংখ্যা দিয়া আছে। পৰিমেয় সংখ্যাকেইটা ইয়াত বিয়োগ আৰু যোগ কৰা হৈছে। ইয়াতো যদি চাওঁ, আমি এইকেইটা পৰীক্ষা কৰিব লাগে বাওঁপক্ষ আৰু সোঁপক্ষৰ লগত সমান হয় নে নহয়। এতিয়া ইয়াত কি হৈছে? পৰিমেয় সংখ্যাকেইটা দিয়া আছে 7/12 - 3/7 + 11/12, আৰু সোঁপক্ষত কি দিয়া আছে? 7/12 -
ইয়াত কি কৰিছে 3/7 + 11/12 টো কি কৰিছে ব্ৰেকেটৰ ভিতৰত ভৰাই দিছে আৰু ব্ৰেকেটৰ ভিতৰত ভৰালে কি হ'ব সহযোগ বিধিৰ কথা আহিব এতিয়া কি হয় আমি যদিহে পাঠটো আৰম্ভণিতে পঢ়া বিধিসমূহৰ বিষয়ে তেতিয়া আমি গম পাম যে পৰিমেয় সংখ্যাবিলাকে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে সহযোগ বিধি কি হয় সহযোগ বিধি মানি নচলে কেতিয়া নচলে কেতিয়া নচলিব বিয়োগৰ ক্ষেত্ৰত কি হয় সহযোগ বিধি মানি নচলে হেতু কাৰণে এটো কি হ'ব এটা অসত্য উক্তি হ'ব উক্তিটো আমি কি লিখিব পাৰো অসত্য কাৰণ লিখিব পাৰো আমি যদি এটো সমাধান কৰো সোঁপক্ষত সমাধান কৰি কিনে যিমান পাম বাওঁপক্ষৰ লগত একে সমান নহয় 1 ৰ 9 টো দিয়া আছে ইয়াতো যদি চোৱা ইয়াতো যদি আমি বাওঁপক্ষটো সমাধান কৰো আৰু সোঁপক্ষৰ লগত যদি চাওঁ একে সমান নহয় এটো যদি চোৱা 3 লগত যদি 2 পূৰণ কৰো আমি কিমান হ'ব -6 হ'ব 11 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 99 হ'ব কিন্তু এফালে -3/11 থাকে এটো কাৰণে ইয়াৰ বাওঁপক্ষৰটোৰ লগত সোঁপক্ষটো সমান যেহেতু নহয় হেতু কাৰণে এটো আমি কি লিখিব পাৰো এটা অসত্য উক্তি বুলি ক'ব পাৰো 1 ৰ 10 টো একেই দিছে ইয়াতো আমি চাব লাগে 1 ৰ 10 টোত এইখিনি সমান হয় নে নহয় ইয়াত কি হয় ইয়াত যদি চোৱা 4/9 টোৰ লগত পূৰণ হৈ আছে 11/12 প্লাস -5/6 এটো আমি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো কেনে কৰিম 4/9 টো পূৰণ হৈ থাকিব কাৰ লগত 11/12 ৰ লগত প্লাস আছে প্লাস মাইনাস কি হ'ব 4/9 টো আকৌ কাৰ লগত পূৰণ হ'ব মাইনাস এক সেকেন্ড মাইনাস 5/9 ৰ লগত হ'ব এফালেও কি হ'ব যদি চাওঁ 4/9 পূৰণ 11/12 প্লাস 4/9 পূৰণ মাইনাস 5/6 আমি ব্ৰেকেট দিব পাহৰি গলো এটো যদি চোৱা এতিয়া কি হয় এফালেও একেই সমানে আছে এফালেও 4/9 আছে এফালেও 4/9 আছে এফালে 11/12 আছে এফালেও 11/12 আছে 4/9 আছে এটো 4/9 আছে -5/9 এটো এটো -6 আছে এটো কি হ'ব -6 এটো -5/6 আছে এটো -5/6 আছে এটো কাৰণে কি হ'ব আমি বাওঁপক্ষত সমাধান কৰি কিনে যিমানটো মান পাম সোঁপক্ষেটো একেই সমানেই পাম এটো কাৰণে এই উক্তিটো কি হ'ব সত্য এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 লে কোৱেশ্চন নম্বৰ 2 সুধিছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা বুলি কৈছে তলত কিছুমান পৰিমেয় সংখ্যা দিয়া আছে এই পৰিমেয় সংখ্যা কেইটাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা বুলি কৈছে আমি জানিব লাগিব যোগাত্মক বিপৰীত মানে কি হয় যদি যোগাত্মক বিপৰীত মানে কি হ'ব যদিহে দুটা পৰিমেয় সংখ্যা যেনিবা পৰিমেয় সংখ্যা কেইটা এটা a আৰু এটা b এই দুটা পৰিমেয় সংখ্যাক যদি আমি যোগ কৰি কিনে যোগফলটো 0 পাওঁ তেতিয়া প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটো বা দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় মানে সংখ্যা দুটা যোগ কৰি কিনে আমি যোগফলটো কিমান পাব লাগিব 0 পাব লাগিব এতিয়া ইয়াত পৰিমেয় সংখ্যা এটা দিয়াই আছে কিন্তু আনটো ইয়াৰ যেটো নেকি যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব অৰ্থাৎ প্ৰথমটো যদি চাওঁ প্ৰথমটো দিয়া আছে -7/9 এতিয়া এই সংখ্যাটোৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি শূন্য পাম সেই সংখ্যাটো আমি উলিয়াব লাগে বা সেই সংখ্যাটো আমি লিখিব লাগে ইয়াৰ কাৰণে কি হ'ব মই যদি এটা উদাহৰণৰ পৰা যাওঁ উদাহৰণটোত যেনিবা দিয়া আছে এটা সংখ্যা দিয়া আছে 2 2 ৰ যদি যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব অৰ্থাৎ 2 ৰ লগত কি সংখ্যা যোগ কৰিলে আমি 0 পাম এতিয়া যদি কি লম যদিহে 2 ৰ লগত যদি আমি যোগ কৰো -2 তেতিয়া আমি কি পাম এটো যদি চাওঁ আমি যোগ কৰি চাওঁ 2 ৰ লগত যদি যোগ কৰো 2 এছে মাইনাস এছে প্লাস প্লাসে মাইনাসে -2 হ'ব তেতিয়া কিমান পাম 0 অৰ্থাৎ +8 2 টোৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব -2 ঠিক আছে ইয়াত ইজি ট্ৰিক্সটো কি হয় যদিহে পৰিমেয় সংখ্যা এটা যদি ধনাত্মক পৰিমেয় সংখ্যা দিয়া হয় তেতিয়া তাৰটো কি হ'ব ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব ঋণাত্মক সংখ্যা হ'ব ঠিক তেনেকে যদিহে -3 দিয়া থাকে -3 লগত কি যোগ কৰিলে আমি 0 পাম -3 লগত যদি আমি 3 যোগ কৰো তেতিয়া কিমান পাম আমি 0 পাম কাৰণ প্লাসে মাইনাসে মাইনাস হ'ব 3 বাই 3 গলে 0 তো -3 যেটো নেকি যোগাত্মক বিপৰীত সংখ্যাটো হ'ব এটো হ'ব 3 এটো কাৰণে কি হ'ব ইয়াতো যদি চাওঁ যদিহে ইয়াত -7 দিয়া আছে -7/9 দিয়া আছে ইয়াৰ যোগাত্মক বিপৰীতটো অৰ্থাৎ ইয়াৰ লগত কি যোগ কৰিলে আমি 0 পাম তেতিয়া যদি চাওঁ এটো যেহেতু ঋণাত্মক সংখ্যাৰ কাৰণে আমি এটো কি লিখিম ধনাত্মক কৰি লিখিম 7/9 এটো যদি কৰো আমি কি পাম এটা ইয়াৰ যোগফলটো কিমান পাম 0 পাম যদি কৰি চাওঁ 9 আৰু 9 একটো আমি লসাগু লৈ কেনে সমাধান কৰিব লাগিব 9 আৰু 9 ৰ লসাগু কিমান হ'ব 9 এ হ'ব এই 9 টো ইয়াক কেইবাৰ যাব এবাৰ যাব পূৰণ কাৰ লগত হ'ব পূৰণ কাৰ লগত হ'ব -7 ৰ লগত হ'ব প্লাস আছে প্লাস 9 এ 9 ক কেইবাৰ যাব এবাৰ যাব
এফালে থাকিব 7 1 কাৰ লগত পূৰণ হ'ব 7ৰ লগত পূৰণ হ'ব 1 7 গুণে 7 -7 এটো প্লাস আহিব 1 7 গুণে 7 তলত থাকিব 9 তো ইয়াত কিমান হ'ব 7ৰ পৰা 7 গলে 0 9 এটো অল মানটো কিমান হ'ব 0 হ'ব এটো কাৰণে আমি কি লিখিব পাৰো -7/9 ৰ যেটো নেকি যোগাত্মক বিপৰীত সংখ্যা হ'ব হেতু কি হ'ব 7/9 আমি এনেকে লিখিব পাৰো -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব কিমান হ'ব 7/9 এটা আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো যেহেতু ধনাত্মক আছে ইয়াৰ যেটো নেকি যোগাত্মক বিপৰীত সংখ্যা হ'ব হেতু হ'ব -3 আৰু ঠিক তেনেকে ইয়াত কোৱেশ্চন নম্বৰ 3 দিয়া আছে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 2/8 ঠিক তেনেকে 4 টোৰ হ'ব 4 টোৰ সংখ্যাটো হ'ব 19/7 আৰু 5 ত যেটো আছে 5 ত যেটো -a/c আছে এটো ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব a/c তেনেকে আমি যোগাত্মক বিপৰীত সংখ্যাবিলাক আমি উলিয়াব পাৰো ইয়াৰ পিছত হদিছে কোৱেশ্চন নম্বৰ 3 টোত -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা বুলি কৈছে ইয়াত আমি প্ৰথমতে চাও -20/11 ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব যেহেতু এটো ঋণাত্মক আছে আমি ধনাত্মক কৰিম 20/11 ইয়াৰক যদি যোগ কৰি চাও তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম 0 যেনেকে ধৰা -20/11 যোগ 20/11 তো এটা কি হ'ব 11ৰ লসাগু ললে 11 হ'ব 11ক এবাৰ যাব পূৰণ হ'ব -20 লগত প্লাস আছে প্লাস 11ক এবাৰ যাব পূৰণ হ'ব 20 তো কিমান হ'ব এটো 11 20 পূৰণ কৰিলে -20 প্লাস এফালে 1 into 20 কিমান হ'ব 20 হ'ব 11 প্লাস এ মাইনাস এ -20 বা +20 হলে 0 হ'ব 11 এটো ইয়াৰ আনসাৰ কিমান 0 তো এটো কি হ'ব হেতু কাৰণে কি হ'ব -20/11 ৰ যেটো নেকি যোগাত্মক বিপৰীত সংখ্যা হেতু কিমান হ'ব 20/11 ঠিক তেনেকে 5/6 ৰ যেটো নেকি যোগাত্মক বিপৰীত সংখ্যা হ'ব এক সেকেন্ড 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব কিমান হ'ব -5/6 4 নম্বৰত কৈছে আমি উলিয়াব কৈছে গুণাত্মক বিপৰীত সংখ্যাবোৰ উলিয়াব কৈছে গুণাত্মক বিপৰীত সংখ্যা মানে কি হয় যদিহে দুটা সংখ্যা আমি পূৰণ কৰো দুটা সংখ্যা যেনিবা a পূৰণ b কৰো তেতিয়া কি হ'ব a আৰু b ৰ পূৰণফল যদি আমি 1 পাও তেতিয়া কি হ'ব এই সংখ্যা দুটা ইটোৰ লগত ইটোৰ কি বুলি ক'ব পাৰো আমি গুণাত্মক বিপৰীত বুলি ক'ব পাৰো এতিয়া আমি চাব লাগিব যেনিবা ধৰা এটা উদাহৰণ যদি মই কওঁ 2ৰ লগত আমি কি পূৰণ কৰিলে 1 পাম বুজি পাইছা সো 2ৰ লগত যদি আমি যেটো সংখ্যা পূৰণ কৰিম না 1 পাম সেই সংখ্যাটো 2ৰ লগত কি হ'ব গুণাত্মক বিপৰীত হ'ব এটা যদি 2ৰ লগত পূৰণ কৰো মই 1/2 তেতিয়া কিমান পাম 1 পাম কেনেকৈ পাম 2 এ 1ৰ লগত পূৰণ হ'ব 2 তলত থাকিব 2 = 1 ইয়াত থাকিব 2 এ 2 কেবাৰ যাব এবাৰ সো ইয়াৰ মানটো কিমান পালো 1 এটো কাৰণে কি হ'ব এই 2টোৰ যেটো নেকি গুণাত্মক বিপৰীত সংখ্যা হ'ব এটো 1/2 হ'ব এতিয়া 1/2 হলে ইয়াৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব প্ৰথমতে দিয়া আছে -13 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব প্ৰথমতে যদি চাও -13 ৰ যেটো নেকি গুণাত্মক বিপৰীত সংখ্যা হ'ব -13 ৰ লগত যদি মই 1/13 পূৰণ কৰো তেতিয়া কিমান হ'ব -13 ৰ 1 ৰ লগত যদি পূৰণ হ'ব -13 হ'ব আৰু তলত থাকিব 13 -13 তেতিয়া মাইনাসে কাট খাব 13 কেবাৰ যাব এবাৰ যাব এতিয়া ইয়াৰ গুণাত্মক এতিয়া কিমান পালো ইহঁতৰ পূৰণফলটো 1 পালো হেতু কাৰণে -13 ৰ যেটো গুণাত্মক বিপৰীত সংখ্যা হ'ব হেতু কিমান হ'ব 1/13 ঠিক আছে তেনেকে কোৱেশ্চন নম্বৰ 2 টো যদি সলভ কৰো 2 টো প্ৰথমতে আমি সলভ কৰি লব লাগিব -4 পূৰণ 9 -2/7 তো ইয়াত যদি চাও এটো লবৰ লগত পূৰণ হ'ব হৰৰ লগত পূৰণ হ'ব যেতিয়া পূৰণ চিন থাকে তেতিয়া কি হ'ব 2 4 গুণ 8 মাইনাসে প্লাস হৈ যাব 4 গুণ 4 4 গুণ 8 হ'ব 7 9 গুণ 63
তো ইয়াৰ গুণাত্মক বিপৰীত সংখ্যাটো কি হ'ব ইয়াৰ লগত আমি কি পূৰণ কৰিলে আমি ইয়াৰ মানটো কিমান 1 পাম এতিয়া যদি ইয়াৰ গুণাত্মক বিপৰীতটো চাওঁ ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব 8/63 into 63/8 এইটো যদি কৰো এই দুটা যদি আমি সমাধান কৰি পিনে কৰো তেতিয়া কিমান হ'ব ইয়াৰ ওপৰত যদি পূৰণ কৰো 3 × 24 4 2 উকলিব 8 × 48 50 50 504 তলতো আমি কিমান পাম 504 504 504 হৰণ গলে কিমান হ'ব 1 তো কি হ'ব ইয়াৰ যিটো নেকি এই সংখ্যাটোৰ ইয়াৰ যিটো নেকি গুণাত্মক বিপৰীত হ'ব সেই গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব 63/8 হ'ব ঠিক তেনেকে কোৱেশ্চন নম্বৰ 3 টো তেনেকে হ'ব কোৱেশ্চন নম্বৰ 3 টো যদি চাওঁ ইয়াত যদি সুধিছে ইয়াত কি হৈ আছে -2 টো আৰু 2 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে 2 এ পূৰণ কৰিলে কিমান হ'ব -4 হ'ব 5 ইয়াৰ গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -4/5 আছে ইয়াৰটো হ'ব পূৰণ যদি চাওঁ আমি কৰি চাওঁ 5/4 হ'ব -5/4 তেতিয়া কি 5/-4 হ'ব তেতিয়া কিমান হ'ব 4 এ 5ক পূৰণ কৰিলে 20 -20 5 এ 4 পূৰণ কৰিলে -20 এতিয়া মাইনাছে কাট খাব 20 20 কেইবাৰ যাব এবাৰ তেতিয়া পূৰণফল কিমান পাম 1 পাম এইটো কাৰণে ইয়াৰ যিটো গুণাত্মক বিপৰীত হ'ব সেই গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 5/-4 কোৱেশ্চন নম্বৰ 4 টোত সুধিছে -1 ৰ গুণাত্মক বিপৰীতটো কি হ'ব যদি -1 ৰ লগত কৰি চাওঁ -1 ৰ লগত যদি মই -1 পূৰণ কৰোঁ তেতিয়া কি হ'ব মাইনাছে প্লাছ হ'ব a * 1 তো আমি কিমান পাম ইয়াৰ পূৰণফলটো বা গুণফলটো কিমান পাম 1 এই পাম সেইটো কাৰণে কি হ'ব -1 ৰ যিটো নেকি গুণাত্মক বিপৰীত হ'ব -1 প্লাছ 5 টো আছে 2n/5 2n/5 ৰ লগত আমি কিমান পূৰণ কৰিলে 1 পাম যদি চাওঁ কৰি চাওঁ 2n/5 পূৰণ যদি মই এইটো ভগ্নাংশ উল্টা কৰি দিওঁ 5/2n হ'ব তেতিয়া কি হ'ব 2n ৰ লগত 5 পূৰণ কৰিলে 10n হ'ব তলতো কি হ'ব 5 এ যদি 2n ৰ লগত পূৰণ কৰে কিমান হ'ব 10n হ'ব 10n এ 10n ক এবাৰ যাব যদি হৰণ কৰো এবাৰ যাব সেইটো কাৰণে 2n/5 ৰ যিটো নেকি গুণাত্মক বিপৰীত হ'ব এই গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব 5/2 একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত সংখ্যা কেইটা কি হয় ইয়াত আছে গুণাত্মক বিপৰীতটো এতিয়া কি হ'ব গুণাত্মক বিপৰীতটো হ'ব যদিহে চাওঁ প্ৰথমতে চাওঁ আমি গুণাত্মক বিপৰীত একৰ গুণাত্মক বিপৰীতটো আমি কি হয় এতিয়া চাওঁ ইয়াত যদি চোৱা হয় 1 ৰ লগত গুণাত্মক বিপৰীত মানে কি হ'ব 1 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 1 পাম এটো আমি জানো যদি 1 ৰ লগত যদি মই 1 পূৰণ কৰো তেতিয়া কিমান পাম পূৰণফল 1 পাম এটো কাৰণে একৰ যিটো গুণাত্মক বিপৰীত হ'ব গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব 1 হ'ব আমি কি লিখিব পাৰো একৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব কিমান হ'ব 1 হ'ব আৰু যোগাত্মক বিপৰীত মানে কি আছিল যোগাত্মক বিপৰীত মানে আছিল যদি আমি দুটা সংখ্যা যোগ কৰো তেতিয়া যোগফলটো কিমান পাম 0 পাম এতিয়া কি হ'ব যদিহে 1 ৰ লগত আমি কি যোগ কৰিলে 0 পাম যদি চাওঁ মই যদি -1 যোগ কৰি দিওঁ 1 ৰ লগত কি কৰিম আমি যদিহে -1 যোগ কৰি দিওঁ তেতিয়া কিমান পাম আমি যদি কৰি চাওঁ 1 থাকিব প্লাস এ মাইনাস কি হ'ব -1 হ'ব 1 ৰ পৰা 1 গলে কিমান হ'ব 0 হ'ব সেইটো কাৰণে কি হ'ব আমি লিখিব পাৰো যে একৰ বা 1 ৰ যোগাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব কিমান হ'ব -1 Question number 7 ত সুধিছে -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখিব কৈছে কি কৈছে গুণাত্মক বিপৰীত অৰ্থাৎ ইহত দুটাৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি পূৰণফলটো 1 পাম প্ৰথমতে যদি চাওঁ -4/9 আছে -4/9 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 1 পাম যদিহে মই চাওঁ এটো আমি অলৰেডি কৰি আহিছো -4/9 আছে যদি আমি উল্টা কৰি দিও ভগ্নাংশটো 9/-4 কৰি দিও তেতিয়া আমি কিমান পাম 4 × 9 = 36 হ'ব এফালে 4 × 36 - 36 এ হ'ব এটো কাৰণে মাইনাসে কাটিব 36 এ 36 ক এবাৰ যাব এবাৰ যাব এটো কাৰণে কি হ'ব আমি যদিহে -4/9 ৰ লগত যদি আমি 9/-4 পূৰণ কৰো তেতিয়া কিমান পাম আমি পূৰণফলটো 1 পাম অৰ্থাৎ -4/9 ৰ যিটো নেকি গুণাত্মক বিপৰীত সংখ্যা হ'ব এটো কিমান হ'ব 9/-4 এটো কাৰণে আমি এটাকে লিখিব পাৰো -4/9 ৰ গুণাত্মক
গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব সংখ্যাটো হ'ব 9/-4 ঠিক তেনেকে আমি কি কৰিব পাৰো যদি চাওঁ 11/16 11/16 আমি চাব পাৰো ইয়াতো আমি কি কৰিম ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 1 পাম যদি চাওঁ ইয়াতো যদি ভগ্নাংশটো উল্টা কৰি দিওঁ তেতিয়া কিমান হ'ব 16/11 হ'ব আৰু এইটো কি হ'ব এইটো যদি আমি পূৰণ কৰি চাওঁ তেতিয়া আমি 1 পাম তো ইয়াতো কি হ'ব হেতু কাৰণে 11/16 ৰ যিটো নেকি 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যাটো কিমান হ'ব গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 16/11 Question number 8 question number সুধিছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা প্ৰতিক্ৰম মানে এইটোৱে গুণাত্মক বিপৰীত আমি গুণাত্মক বিপৰীতটোকে আমি কি বুলি কওঁ প্ৰতিক্ৰম বুলি লিখিব পাৰো প্ৰতিক্ৰম মানে হল উল্টাটো এতিয়া যদিহে কওঁ ইয়াত 2/3 আছে 2/3 যিটো নেকি প্ৰতিক্ৰম কিমান হ'ব সেইটো হ'ব 3/2 ঠিক তেনেকে দুই নম্বৰত আছে 5/12 5/12 টোৰ প্ৰতিক্ৰম হ'ব 12/-5 তো প্ৰতিক্ৰম মানে হল উল্টা যিটো নেকি আমি গুণাত্মক বিপৰীত হিচাপে কৰো গুণাত্মক বিপৰীতত কি কৰো আমি উল্টা কৰি ভগ্নাংশ তেতিয়া আমি হিহঁতৰ দ্বাৰা পূৰণফলটো 1 পাওঁ ইয়াৰো কি হ'ব প্ৰতিক্ৰম বুলি কৈছে যেহেতু ইয়াতো প্ৰতিক্ৰম মানে হল উল্টা সংখ্যাটো তো ইয়াৰ কি হ'ব হেতু কাৰণে 2/3 ৰ যিটো নেকি প্ৰতিক্ৰম হ'ব 3/2 আৰু -5/12 ৰ যিটো প্ৰতিক্ৰম হ'ব হেতু হল -5 Question number 9 question number 9 ত দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি তো প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হল দুটা আছে হেতু হল এটা হল 1 আৰু এটা হল -1 একেটা একেই হয় কাৰণ 1 ৰ লগত যদি চাওঁ 1 ৰ লগত আমি কি পূৰণ কৰিলে আমি পূৰণফল 1 পাম ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব প্ৰতিক্ৰমটো একেই হ'ব 1 ৰ লগত আমি 1 পূৰণ কৰিলে আমি 1 পাম হেতু কাৰণে পৰিমেয় সংখ্যা আৰু প্ৰতিক্ৰম দুইটাই একেই হয় ঠিক তেনেকে -1 ৰ ক্ষেত্ৰতো একেই হয় -1 ৰ লগত আমি কি পূৰণ কৰিলে আমি 1 পাম -1 ৰ লগত আমি -1 পূৰণ কৰিলেই আমি কি পাম 1 পাম তেতিয়া কি হ'ব -1 কাট খাব ইহঁতৰ পূৰণফলটো 1 হ'ব এটো কাৰণে পৰিমেয় সংখ্যাটো -1 তাৰ প্ৰতিক্ৰমটো -1 বা তাৰ প্ৰতিক্ৰমটো -1 পৰিমেয় সংখ্যাটো -1 এটো কাৰণে কৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা এটা কি হ'ব এটা হ'ব 1 আৰু এটা হ'ব -1 Question number 10 ৰ সুধিছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব কৈছে -25/26 ক কোনে পূৰণ কৰিব কৈছে 5/13 ৰ প্ৰতিক্ৰমেৰে এতিয়া আমি প্ৰথমতে 5/13 ৰ প্ৰতিক্ৰমটো উলিয়াই ল'ব লাগিব 5/13 ৰ যিটো নেকি প্ৰতিক্ৰমটো কিমান হ'ব প্ৰথমতে আমি হেতু উলিয়াই ল'ব লাগিব 5/13 ৰ প্ৰতিক্ৰম কিমান হ'ব ইয়াৰ উল্টাটো হ'ব 13/5 এতিয়া যেহেতু প্ৰতিক্ৰম পালো আমি এটা পূৰণ কৰিব লাগিব -25/26 পূৰণ 13/5 এতিয়া যদি আমি এটো পূৰণ কৰো কিমান পাম এটো যদি আমি এটা পূৰণ কৰো কিমান পাম -25/26 আৰু এফালে আছে 13/5 যদি মাইনাস এটো এতিয়া কি হয় যদি পূৰণ চিন থাকে লবৰ লগত হৰৰ লগত পূৰণ থাকে -25 13 ক পূৰণ কৰিলে আমি পাম -325 আৰু 26 এ 5 ক পূৰণ কৰিলে পাম 130 আমি এটো পূৰণফল পালো ইয়াক যদি আমি অকমান সৰু কৰো সৰল কৰো তেতিয়া কিমান হ'ব যদি চাওঁ এটো 130 ক যদি 2 ৰে পূৰণ কৰো 2 পূৰণ 65 আৰু এই 65 ইয়াকো যাব 5 পূৰণ যদি 65 কৰো আমি কিমান পাম 325 পাম 65 কাট খাব এটো থাকিব কিমান -5/2 18 নম্বৰ কোৱেশ্চনটো সুধিছে কি কি বিধি হৈছে আমি ইয়াত লিখিব লাগে যদি চোৱা 5/3 -3 ইয়াতো আছে 5/-3 ইয়াতো আছে -3/5 ইয়াতো আছে -3/5 ইয়াতো আছে -2/7 ইয়াতো আছে -3/7 সোঁপক্ষটো আছে বাওঁপক্ষটো আছে এতিয়া কি হয় ইয়াত যদি চোৱা অকল স্থানৰ পৰিৱৰ্তন হৈছে স্থানৰ পৰিৱৰ্তন কেনেকৈ হৈছে -3 to 5 টো বাওঁপক্ষত ফাৰ্ষ্টত আছিল কিন্তু সোঁপক্ষত গৈ পিনি কি হ'ল লাষ্টত থাকিলে এটো কাৰণে ইয়াত যেটো নেকি বিধি এই বিধিটো কি হৈছে ইয়াৰ বিধিটো হৈছে ক্ৰম বিনিময় ধৰ্ম বা ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি বা ক্ৰম বিনিময় ধৰ্ম ইয়াত প্ৰয়োগ কৰা হৈছে Question number 2 টো দিয়া আছে question number 2 টো ইয়াত যদি চোৱা -4/5 ৰ লগত 0 যোগ কৰি কেনে কি পাইছে -4/5 পাইছে আৰু -4/5 ৰ লগত 0 যোগ কৰি কিমান পাইছে -4/5
5 পাইছে এইটো হল দুইটাৰে এই দুটাৰ যোগফল এটা আমি যোগফলটো কি হৈছে যোগফলটো যদি চোৱা আমাদের যোগফলটো একেই দেখা গৈছে এটা ইয়াৰ যদি বিধিটো চাও আমি কোনটো বিধি প্ৰয়োগ হৈছে বুলি কলে যোগাত্মক অভেদ বিধিটো ইয়াত প্ৰয়োগ কৰা হৈছে ইয়াত যেটো নেকি বিধি প্ৰয়োগ হৈছে হেতু কি বুলি কও আমি যোগাত্মক অভেদ কাৰণ যোগাত্মক অভেদটোৰ মতে কি হয় যদিহে দুটা সংখ্যা যোগ কৰিলে শূন্যৰ লগত যদি কোনোবা এটা দুটা সংখ্যা না শূন্যৰ লগত যদি কোনোবা এটা সংখ্যা যোগ কৰো আমি সেই সংখ্যাটোই পাওঁ অৰ্থাৎ যদিহে এটা যেনিবা সংখ্যা ইয়াৰ লগত যদি আমি শূন্য যোগ কৰো তেতিয়া যোগফলটো কিমান পাওঁ আমি a পাওঁ এটো কৈছে যোগাত্মক অভেদ হল ইয়াটো ঠিক তেনেকৈ হয় -4/5 ৰ লগত যেতিয়া 0 যোগ কৰিছে আমি কিমান পাইছো -4/5 এ পাইছো এটোটো সেমই হয় এটোটো সেমই হয় ইয়াৰো কি হৈছে 0 লগত যদি আমি -4/5 যোগ কৰিছো কিমান পাইছো -4/5 এ পাইছো এটো কাৰণে ইয়াত কোনটো হৈছে যোগাত্মক অভেদ বিধিটো প্ৰয়োগ কৰা হৈছে কোৱেশ্চন নম্বৰ 3 টো তেনেকৈ 11 3 টো তেনেকৈ আছে এটো যদি চোৱা ইয়াত কি আছে যদিহে 2/9 ৰ লগত 1 পূৰণ কৰিলে যেটো পাওঁ 1 * 2/9 ৰ লগত পূৰণ কৰিলে সেই একে সংখ্যাটো পাম আৰু সেই সংখ্যাটো হৈছে 2/9 ইয়াত প্ৰয়োগ কৰা হৈছে গুণাত্মক অভেদ অৰ্থাৎ গুণাত্মক অভেদ অনুসৰি কি আছিল যদিহে কোনোবা এটা সংখ্যা যেনে a ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া কি হয় আমি সেই সংখ্যাটোৱে পাওঁ a এটা যেনিবা সংখ্যা এই সংখ্যাটোৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া তাৰ তেতিয়া কি হয় তাৰ পূৰণফলটো কিমান পাওঁ সদায় সংখ্যাটোৱে পাওঁ অৰ্থাৎ যদিহে ঠিক মই যদি উদাহৰণ এটা দিওঁ একে 3 লগত যদি 1 পূৰণ কৰো তেতিয়া কি হ'ব ইয়াৰ পূৰণফলটো 3 হ'ব ঠিক তেনেকৈ ইয়াতো হয় 2/9 ৰ লগত 1 পূৰণ কৰিছে কি পূৰণফল কিমান পাইছে 2/9 আকৌ 1 ৰ লগত যদি 2/9 পূৰণ কৰিছে তেতিয়া কিমান পাইছে 2/9 পাইছে এটো কাৰণে ইয়াত যেটো নেকি বিধি প্ৰয়োগ হৈছে এটো গুণাত্মক অভেদ বিধিটো বা ধৰ্মটো প্ৰয়োগ কৰা হৈছে তো আমি আজি কোৱেশ্চন নম্বৰ 1 ৰ অনুশীলনী 1.1 ৰ যেটো নেকি কোৱেশ্চন নম্বৰ 1 ৰ পৰা 11 লৈ আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 11 ৰ পিছত যেটো নেকি কোৱেশ্চন নম্বৰ 12 আছে 12 ৰ পৰা কোৱেশ্চন নম্বৰ 12 ৰ পৰা আমি কোৱেশ্চন নম্বৰ 14 ৰ লৈকে আলোচনা কৰিম যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিবা আৰু ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব থ্যাংক ইউ